নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতৰ পুত্ৰ, ৰাজস্থানৰ পুত্ৰ, ভাৰতৰ টেষ্ট, ভাৰতৰ এজন ল'ৰা আয়াৰলেণ্ড ক্ৰিকেট টিমৰ কাৰণে খেলা আপোনালোকে দেখিবলৈ পাব পাৰে। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত যিটো টি20 সিৰিজ হৈছে, তাত এই যুৱকজনক, এই ভাৰতীয় যুৱকজনক আয়াৰলেণ্ডৰ টিমত সিলেক্ট কৰা হৈছে, নিৰ্বাচিত কৰা হৈছে। 28 বছৰীয়া জয় মুন্দ্ৰা ৰাজস্থানৰ পৰা গৈছিলে আয়াৰলেণ্ডলৈ। তেখেতে সাধাৰণতে পঢ়িবলৈহে গৈছিলে, তাত কোনো ক্ৰিকেট খেলাৰ কাৰণে যোৱা নাছিলে। এমটেক পঢ়িবৰ কাৰণে তেখেতে ভাৰতৰ পৰা ওলাই আয়াৰলেণ্ডলৈ গৈছিলে 2021 বৰ্ষত। তাৰ পাছত তেখেতে 2021 বৰ্ষত তাত পঢ়া শুনাটো কৰি আছিলে। পঢ়া শুনা কৰি থকাৰ লগতে অলপ ক্ৰিকেটো খেলিবলৈ আৰম্ভ কৰিছিলে। তাত ক্লাব ক্ৰিকেট তেখেতে খেলিবলৈ আৰম্ভ কৰিছিল আৰু 2021 চনৰ পৰা থাকি 2025 চন 4 বছৰ থকাৰ পাছত তেখেতে আয়াৰলেণ্ড দেশখনৰ নাগৰিকত্ব পাইছিলে, নাগৰিকত্ব গ্ৰহণ কৰি লৈছিলে। যিহেতুকে এমটেকৰ পঢ়া শুনা কৰাৰ লগতে তাৰ লগে লগে তেওঁ ক্ৰিকেটো খেলি গৈছিলে। ক্লাব ক্ৰিকেটত চান্স পালে, ক্লাব ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে। ক্লাবৰ হৈ তেখেতে যেতিয়া ক্ৰিকেট খেলিলে তেতিয়া অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিলে। তেখেত এজন অলৰাউণ্ডাৰ হয়, আক্ৰামক বেটিং প্ৰদৰ্শন কৰে আৰু তাৰ লগতে লেফ্ট আৰ্ম ফাষ্ট বলাৰ হয়, বাওঁহতীয়া ফাষ্ট বলাৰ হয়। অলৰাউণ্ডাৰ, সুন্দৰ, মূল্যৱান প্লেয়াৰ, মানে ক'বলৈ গ'লে এক প্ৰকাৰ অলৰাউণ্ডাৰবিলাক ক্ৰিকেটৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে অলৰাউণ্ডাৰ বুলি ক'লে সদায় চকু থাকে সকলোৰে। চ' তাত ক্লাব ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰি দিয়াৰ পাছত আয়াৰলেণ্ড ক্ৰিকেট বৰ্ডৰ চকু তেওঁৰ ওপৰত পৰিলে আৰু তাৰ কাৰণে তেখেতক বৰ্তমান অৱশেষত ইণ্ডিয়ান টিমৰ এগেইনষ্টত চিলেক্ট কৰা হৈছে, নিৰ্বাচিত কৰা হৈছে আয়াৰলেণ্ডৰ দলত খেলিবৰ কাৰণে। তেখেতৰ অভিষেকো হয়তো এই দুখন টি20 মেটছৰ ছিৰিজত হৈ যাব পাৰে। তেখেতে উল্লেখ কৰে যে ভাৰতৰ কাৰণে তেখেতে খেলাটো সদায় এটা সপোন আছিলে। তেখেতে ৰাজস্থানৰ হৈ আণ্ডাৰ-14 পৰ্যায়ৰ ক্ৰিকেটো খেলিছে। ভাৰতৰ হৈ খেলাটো সপোন আছিলে, কিন্তু সেইটোতো ভাৰতত আৰু ইমান চান্স পোৱাটো ইমান সহজ কথা নহয়। বহুত প্ৰতিযোগিতা থাকে, ইমান ভাৰতৰ লগত পানী খোৱা কথা নহয় ভাৰতক সহজতে ভাৰতত চান্স পোৱাটো। তেখেতে কৈছে যে ভাৰতৰ কাৰণে যিখিনি সপোন আছিলে সেইখিনি আয়াৰলেণ্ডৰ কাৰণে মই পূৰণ কৰিব বিচাৰিম, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাটো 100% দিম বুলি তেখেতে ক'ব বিচাৰিছে। আৰু তেখেতে এমটেক সেই কৰি থকাৰ সময়ত জবো পাইছিলে, ইণ্টেল কোম্পানীত জবো পাইছিলে আৰু সেই জবটো এৰি বৰ্তমান ক্ৰিকেটত মনোনিৱেশ কৰিছে। ক্ৰিকেটৰ কাৰণে চাকৰিও এৰি দিছে। আৰু এটা মেইন কথা যে তেখেতৰ খুৰাকৰ ল'ৰা তেখেতৰ কাজিনজনো ছুইডেনৰ ক্ৰিকেট টিমৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আছে। অৰ্থাৎ তেওঁ খেলিলে আয়াৰলেণ্ডৰ কাৰণে আৰু তেওঁৰ খুৰাকৰ পুতেকে বেলেগ এখন দেশৰ ক্ৰিকেট টিমৰ কাৰণে খেলি আছে, ছুইডেনৰ কাৰণে। গতিকে ভাৰতৰ কাৰণে যদিও বা কিছুমান প্লেয়াৰে চান্স পোৱা নাই, তেনেকৈ বাহিৰলৈ ওলাই গৈ কিন্তু চান্স পাই আছে ক্ৰিকেট টিমবিলাকত। ভাৰতৰ টেলেণ্ট, ভাৰতৰ প্ৰতিভা কিন্তু অন্তৰ্ভুক্ত কৰি টিমবিলাক কিন্তু শক্তিশালী হৈছে কিছুমান টিম। আৰু বহুতো এনেকুৱা টিম আছে য'ত সাধাৰণতে ভাৰতীয় প্ৰতিভা আছে, ভাৰতীয় মূলৰ প্লেয়াৰ আছে, যিবিলাকে ভাল প্ৰদৰ্শন কৰি আছে বিভিন্ন দেশৰ কাৰণে। গতিকে এই ভিডিঅ'টো ইমানেই আছিলে। শ্বেয়াৰ কৰি দিব অলপ, যদিহে আপোনালোকে ভাল পালে এই তথ্যখিনি জানি অলপ শ্বেয়াৰ কৰিব। লেটেষ্ট নিউজ হয় আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি এনেকুৱা খবৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব, লগতে হাইপ দিব। হাইপ দিলে আমাৰ চেনেল আগবাঢ়ি যোৱাত সহায় হয়। তেতিয়ালৈকে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে।